নমস্কাৰ ষ্টাডি ৰেছফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ষষ্ঠ শ্ৰেণীৰ পল্লা ভাগ 1 হিন্দী পাঠ্যপুথিখনৰ তৃতীয়টো পাঠ ধৈৰ্য का পাঠ হিন্দী আৰু অসমীয়া দুটা ভাষাতে আমি পঢ়িম। পোনপ্ৰথমতে আমি হিন্দীত পঢ়িবলৈ লৈছো। गौतम बुद्ध के जीवन से संबंधित नीतिपरक कथाओं को हम जातक कथा के रूप में जानते हैं। इस पाठ में धैर्य के महत्व के बारे में बताया गया है। पुराने जमाने की बात है। गौतम बुद्ध एक गांव से दूसरे गांव पैदल जा रहे थे। साथ में उनके शिष्य भी थे। उस दिन बहुत गर्मी थी। क्षण भर विश्राम के लिए वे एक वृक्ष के नीचे तृण पर बैठ गए। उन्होंने एक शिष्य से कहा, बहुत प्यास लगी है, कहीं से थोड़ा जल ले आओ। शिष्य ने आसपास देखा। वहां एक छोटा सा पोखर था। पोखर में एक बैल जल पी रहा था। शिष्य वहीं से जल लेने के लिए आगे बढ़ा। उसे देखकर बैल डर गया और जल से होता हुआ निकल भागा। इससे जल गंदा हो गया। शिष्य ने सोचा, गंदा जल गुरु के लिए ले जाना ठीक नहीं होगा। वह फिर आगे बढ़ा। चारों तरफ देखा, पर उसे जल का दूसरा स्रोत दिखाई नहीं दिया। वह थक गया। वापस आकर उसने सारी घटना बुद्ध को सुनाई। शिष्य की बात सुनकर बुद्ध मुस्कुराए और बोले, पुनः तुम उसी पोखर के पास जाओ। अगर इस बार भी जल गंदा हो तो कुछ समय रुक जाना, पर जल लेकर ही लौटना। बुद्ध की आज्ञा मानकर शिष्य वहां पुनः गया। इस बार उसने देखा कि जल निर्मल है, गंदगी नीचे बैठ गई है। शिष्य अब पात्र में जल भरकर बुद्ध के पास लौटा। बुद्ध ने उसे पास बुलाकर कहा, इस छोटी सी बात को तुम सदा याद रखना। इससे तुम्हें धैर्य का पाठ मिलेगा। जब भी तुम्हारा मन अशांत हो तो उसे थोड़ा समय देना। मन की मलिनता और अशांति बैठ जाएगी। मन अपने आप शांत हो जाएगा। बुद्ध की अनमोल बातें सुनकर शिष्य का चित्त प्रसन्न हो गया। मरমৰ ছাত্ৰ-ছাত্ৰীসকল, একেটা কাহিনীয়ে এইবাৰ আমি অসমীয়াত শুনিম। গৌতম বুদ্ধৰ জীৱনৰ লগত জড়িত নৈতিক কাহিনীবোৰ আমি জাতক কথা বুলি জানো। এই পাঠটোত ধৈৰ্যৰ গুৰুত্বৰ বিষয়ে কোৱা হৈছে। পুৰণি কালৰ কথা। গৌতম বুদ্ধই এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খোজকাঢ়ি গৈ আছিল। তেওঁৰ লগত তেওঁৰ শিষ্যসকলো তাত আছিল। বৰ গৰমৰ দিন আছিল। খন্তেক সময় জিৰণি ল'বলৈ তেওঁ এজোপা গছৰ তলত ঘাঁহনিৰ ওপৰত বহিল। তেওঁ এজন শিষ্যক ক'লে, বৰ পিয়া লাগিছে, কৰবাৰ পৰা পানী লৈ আহা। শিষ্যজনে ইফালে সিফালে চালে। তাত এটা সৰু পুখুৰী আছিল। এটা ষাঁড় গৰুৱে পুখুৰীটোত পানী খাই আছিল। শিষ্যজনে তাৰ পৰা পানী সংগ্ৰহ কৰিবলৈ আগুৱালে। তেওঁক দেখি ষাঁড় গৰুটোৱে ভয় খাই পানীৰ মাজেৰে দৌৰি গ'ল। ইয়াৰ বাবে পানীখিনি লেতেৰা হৈ পৰিল। শিষ্যজনে ভাবিলে, গুৰুজনাৰ বাবে লেতেৰা পানী লৈ যোৱাটো ঠিক নহ'ব। তেওঁ অৰ্থাৎ শিষ্যজনে আকৌ আগুৱাই গ'ল। ইফালে সিফালে চালে, কিন্তু পানীৰ আন কোনো উৎস দেখা নাপালে। ঘূৰি অহাৰ পিছত তেওঁ বুদ্ধৰ আগত গোটেই ঘটনাটো বৰ্ণনা কৰিলে। শিষ্যৰ কথা শুনি বুদ্ধই হাঁহি এটা মাৰি ক'লে, তুমি আকৌ সেই একেটা পুখুৰীলৈ যোৱা। এইবাৰো পানী লেতেৰা হ'লে কিছু সময় অপেক্ষা কৰিবা, কিন্তু পানী লৈ উভতি আহিবা। বুদ্ধৰ আদেশ অনুসৰণ কৰি শিষ্যজন আকৌ গ'ল। এইবাৰ তেওঁ দেখিলে যে পানী পৰিষ্কাৰ হৈ পৰিছে, মলিবোৰ থিতাপি লৈছে। শিষ্যজনে এতিয়া পাত্ৰটো পানীৰে ভৰাই বুদ্ধৰ ওচৰলৈ উভতি আহিল। বুদ্ধই তেওঁক ওচৰলৈ মাতি আনি ক'লে, এই সৰু কথাটো সদায় মনত ৰাখিবা। ইয়াৰ দ্বাৰা তুমি ধৈৰ্যৰ শিক্ষা বা ধৈৰ্যৰ পাঠ শিকিবলৈ পাবা। যেতিয়াই তোমাৰ মনটো বিচলিত হ'ব, তেতিয়াই নিজক অলপ সময় দিবা। মনৰ অশুদ্ধি আৰু অস্থিৰতা কমি যাব। মনটো নিজে নিজেই শান্ত হৈ পৰিব। বুদ্ধৰ বহুমূলীয়া কথা শুনি শিষ্যজন সুখী হৈ পৰিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টিত ইমানখিনি আছিল। চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ ছাইন আপ কৰিছোঁ। থেংক ইউ।